ঘৰত সকলোৰে আজিকালি হেল্পাৰ থাকে চেষ্টা কৰিব যেন হেল্পাৰৰ হাতেৰে বনোৱা খাদ্য দিনটোত 3 সাঁজে তেওঁলোকে নাখায় খুব চেষ্টা কৰিব দেই মাকৰ মমতা মাকৰ মৰম খাদ্যৰ যোগেদি বহুত যায় সেইবাবে আগৰ দিনত মাহঁতে পনীয়া দালি ভাত আৰু আলু পিটিকাকে আমি অমৃত হিচাপে খাইছিলোঁ চেষ্টা কৰিব দেই যাতে এসাঁজ ভাত আপুনি নিজে বনায় এসাঁজ ভাত যেন আপুনি নিজে বনায় নিজ হাতৰে বনায় অতি মৰমৰে সিহঁতক খুৱায় আৰু পঞ্চমত সিহঁতে খোৱা প্ৰতি গ্লাছ পানী হওক বা সিহঁতক বটলত যেতিয়া পানী দিয়া যায় তাতো আপোনাৰ শুদ্ধ আশীৰ্বাদ দি পেলাই দিব তোমাৰ দিনটো আজি বহুত ভাল হ'ব তুমি সমস্ত বিপদ আপদৰ পৰা মুক্ত হৈ থাকিবা তুমি সকলোৰে প্ৰিয় তুমি মোৰ সকলোতকৈ পৰম স্নেহী সন্তান তুমি নিৰ্ভীক নিৰ্ভয় নিৰ্বিঘ্ন তুমি শক্তিশালী তুমি জ্ঞানী তুমি মোৰ পৰম আজ্ঞাকাৰী সন্তান তুমি বহুত ভাল তুমি যেনেকৈ তুমি বহুত ভাল সেইখিনি কৰিব সন্তানক সকলো সময়তে ক'বলৈ যায় আপুনি কলৈ যায় কিমান সময় কৰিব সন্তানক ঘৰত কৈ যাব যে মই অমুকলৈ যাওঁ মই ইমান সময়ত ঘূৰি আহিম দেই তোমালোকে ইমান সময়ত এইখিনি কৰিবা ঘৰখনত যদি কোনোবা ডাঙৰ আছে সৰু আছে ডাঙৰজনক সদায় দায়িত্ব দি থৈ যাব যে তুমি এইখিনি সময় এইখিনি কৰিবা বা তোমাৰ ভনী বা ভাইটিক তুমি এইখিনি অকমান পঢ়িব লগাই শিকাই দিবা তোমালোক দুইটাই পঢ়ি থাকিবা মই ফটককৈ আহিমগৈ দেই আহোঁতে তোমালোকে ভাল পোৱা দুটা কিবা লৈ আনিলে বস্তুৰ সৈতে কেতিয়াও প্ৰেম মিক্স নাথাকে কিন্তু সেইটো এটা মৰম এনে লৈ আনিলে আনি দিলে আৰু যিসকলৰ সন্তানে এতিয়া লগ লৈছে সংগ লৈছে ভেৰি ভেৰি এলাৰ্ট থাকিব কেনেকুৱা ধৰণৰ সংগ লৈছে খুব চকু ৰাখিব আৰু মই আই মাতৃ আৰু পিতৃসকলক এটা কথাই কওঁ ক্লাছ 9ৰ পৰা লৈ 12লৈকে এই সময়খিনি কিন্তু আপুনি সন্তানৰ লগত এটেচ হৈ থাকিব পাৰিব লাগিব খুব টেকফুল্লি খুব বুদ্ধিমানভাৱে সিহঁত কলৈ যাব বিচাৰিছে সাপোজ সিহঁতৰ এতিয়া এইটো হৰমনিকেল চেঞ্জ এইটো সময়ত সিহঁতৰ যিবিলাক ভিতৰি সংস্কাৰ আছিলে আত্মাই লৈ অহা সব ফোল্ডাৰ এতিয়া অন হৈ যাব আপোনাৰ আচৰিত লাগিব যিটো সন্তান কালিলৈকে মোৰ লগত ইমান আজ্ঞাকাৰী আছিল আজি হঠাতে সি মোৰ বিৰোধী হৈ যাবলৈ আৰম্ভ কৰিছে আচৰিত হ'ব কাৰণ আত্মাই লৈ অহা যিটো মেইন ফোল্ডাৰ খোল খাব দেই সেইভাৱে সন্তান যলৈকে যাব বিচাৰে আপুনি যদি কৰ্ম কৰি থাকে পিতৃ মাতৃ যদি কৰ্মৰত তেন্তে ক'ব হ'ব সানডে আমি যাম অমুকলৈ যাম তমুকলৈ যাম ঠিক আছে কৰবলৈ যাব বিচাৰিছে কোন বন্ধুৰ লগত কোন বান্ধৱীৰ লগত যাব তেওঁলোকৰ পিতা মাতা তেওঁলোকৰ পেৰেণ্টছৰ লগত আপুনি অকমান কথা পাতিব যেনেকৈ যাব বুলি বিচাৰি গম পাইছো এওঁলোক আপুনি গম পায়নে যদি পায় ঠিক আছে কলৈ যাব কি কথা সেইটো খুব ভালকৈ প্ল্যান কৰি আপুনি জানিব লাগিব কলৈ গৈছে কাৰ লগত গৈছে কি কৰিবলৈ গৈছে পঠাব লাগিব সিহঁতক বন্ধু বান্ধৱৰ লগত সিহঁতে এতিয়া সময় অকমান কটাব বিচাৰে কোনো ডাঙৰ কথা নহয় ভেনুটো আপুনি ঠিক কৰি দিয়ক সেইটো অকণ বুদ্ধিমান হিচাপে কৰিব যে তোমালোক যাবা আচ্ছা ক'ত যাবা বাৰু বোলে আমি মুভি চাম কি মুভি চাবা মুভিখন অকমান ভেৰিফাই কৰক কেনেকুৱা মুভি ঠিক আছে এখন মুভি চাব পৰা যদি চোৱা গৈ যোৱা অমুক হললৈ যাবা কিন্তু টিকেটটো লাগিলে আপুনি বুক কৰি দিয়ক অনলাইনত দে নেক্সট কলৈ যাবা বোলে বজাৰলৈ যাম চেণ্টাৰলৈ যাম কিবা মললৈ যাম ঠিক আছে কোনটো মললৈ যাবা অমুক মল ঠিক আছে যোৱা কিন্তু তোমালোকে ইমান সময়ত ঘূৰি আহিবা কিন্তু মলত গৈ মোক ফটো দিবা তোমালোকৰ ফ্ৰেণ্ডৰ সৈতে কি খালা কি কৰিলা মোক কিন্তু ফটো দিবা ভেৰি ফ্ৰেণ্ডলি অকনো যেন সন্দেহ সিহঁতৰ মনত যেন সন্দেহ ভাৱটো ক্ৰিয়েট নহয় আপোনাক লৈ পেলাই চাবচোন যি পিতৃ মাতৃ বেছি সন্দেহবাদী বেছি খিংখিঙীয়া তেওঁলোকৰ ল'ৰা ছোৱালীৰ পৰা কেতিয়াও সুখ তেওঁলোকে নাপাব সেইবাবে সদায় কম পিতৃ মাতৃক কাউন্সিলিঙৰ বহুত বেছি প্ৰয়োজন এতিয়া প্ৰত্যেকগৰাকী পিতৃক নহ'লেও কিন্তু মাতৃক প্ৰয়োজনীয় দেই এটাই কাউন্সিলিং এই পৃথিৱীত আছে ৰাজযোগ মেডিটেশ্যন প্ৰজাপিতা ঈশ্বৰী ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়লৈ গৈ আপুনি ৰাজযোগৰ প্ৰশিক্ষণটো অকণমান একেৰাহে 3 মাহমান যদি আপুনি লৈ লয় আপোনাৰ এই সমস্ত জঞ্জালৰ পৰা আপুনি মুক্ত হৈ যাব কিন্তু যাব লাগিব জীৱনৰ ইমান সময় আপোনালোকে নষ্ট কৰে অ'ত যায় অ'ত গচিপিং অ'ত ফোনত কথা পাতো ৰাজযোগ মেডিটেশ্যন কৰিবলৈ চেণ্টাৰলৈনো কিয় যাব নোৱাৰে যাব পাৰে শিকি লওক শিকি ঘৰতে প্ৰেক্টিছ কৰক এখন বিশ্ববিদ্যালয় ইয়াত গৈ পেলাই একো ত্যাগ কৰিব নালাগে একো ঘৰ সংসাৰ ত্যাগ কৰিব নালাগে আমি একো ঘৰ সংসাৰ ত্যাগ কৰি পেলাই কতো সন্ন্যাসী হোৱা নাই দেই আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ এইখিনি কৰক আৰু সন্তানৰ প্ৰতিটো কথা আপোনাক মই সেই বুলি CBI কৰিব কোৱা নাই সেই বুলি মই আপোনাক সেই পুলিচৰ কামটো কৰিব দিয়া নাই ক'ত গৈছে
কি কৰিছে সেইবিলাক কৰিব দিয়া নাই আলোচনা যে তুমি কলৈ যাবা অমুকলৈ যাম ঠিক আছে কোন কোন যাব তোমাৰ লগত ঠিক আছে তেওঁলোকৰ পেৰেণ্টছক ফোনটো লগাই দিয়াচোন ঠিক আছে যোৱা ক'ৰবাত ৰাতি থাকিম মা মই আজি অমুক বন্ধুৰ ঘৰত ৰাতি থাকিম ঠিক আছে তেওঁলোকৰ দেউতাকৰ বা মাকৰ ফোনটো মোক লগাই দিয়াচোন কথা পাতিলে হ'ব ঠিক আছে মানা নকৰিব মানা কৰক এনেকুৱা খুদি মানা কৰক যে কি মুভি চাবা সেইখন যদি চোৱাৰ যোগ্য নহয় তোমালোকে এইখন চোৱা ইটো হলত চেক কৰক সিটো হলত চেক কৰক এইখিনি সময়ত কিন্তু সন্তানৰ কিন্তু হিডেন ফোল্ডাৰ খোল খাবই দেই গতিকে আপুনি এলাৰ্ট হৈ যাওক ইমান সংগ দিয়ক য'তে যাব লৈ ফুৰক কিন্তু এটা কথা এইখিনি সময়ত আপোনাৰ চইচ আৰু সিহঁতৰ চইচ কিন্তু একেবাৰে বৃহৎ পাৰ্থক্য আহিব সেইবাবে এটা কাম কৰিব সিহঁতৰ চইচ মতে আপুনি জীবলৈ চেষ্টা কৰকচোন ইমান দিনটো নিজৰ চইচত জিলে আৰু কিমান জীব আৰু হয়নে সিহঁতৰ চইচত জীয়াই থাকক সিহঁতে যিটো বস্তু ভাল পায় এদিন বাৰু সপ্তাহত আপুনি বাহিৰত খোৱালে লগত লৈ যাব নিক খুৱাব ক'ব খোৱা সন্মুখত বহি থাকিব আপোনাৰ খাবলৈ মন নাই নাখালেই হ'ল সেই বুলি অমুক বেয়া তমুক বেয়া সিটোহে বেয়া কৈ নাথাকিব কৈ নাথাকিব তাৰমানে আপুনি এটা কথা মানেনে যে সন্তানক বেছি যদি নকৰিবি নাখাবি নাযাবি নুচুবি ইত্যাদিবিলাক কৈ থাকোঁ নহয় বাঢ়ি যাব নকৰিব কি ভাল পায় সিহঁতে প্ৰত্যেকটো সিহঁতৰ চইচৰ ওপৰত আপোনাৰ ৰেছপেক্ট থাকিব লাগিব সন্মান থাকিব লাগিব আৰু ক্লাছ 9ৰ পৰা লৈ 12লৈকে এই সন্তানখনিক কিন্তু আপুনি সাংঘাতিক আত্মসন্মানবোধ বহুত বেছি হয় আপুনি কিন্তু সিহঁতক সন্মান দিব লাগিব প্ৰতিটো চইচক আপুনি সন্মান দিয়ক খুব মৰমৰে আৰু কওক ঠিক আছে এইটো তোমাৰ চইচ কাপোৰ পিন্ধা জোতা যি বস্তু আপুনি চাই দিয়ক অনলাইন শ্বপিং কৰি দিয়ক যে তুমি এড টু কাৰ্ট কৰি থোৱা মই চাম দিয়া কেনেকুৱা বজাৰলৈ লৈ গ'ল মাজনী বা বাবা এইটো পিন্ধা এইটো ভাল দিয়া সমসাময়িক এটা আপুনি চইচ কৰি দিব কিন্তু এৰি নিদিব লগত অকলে কেতিয়াও অকলশৰে এৰি নিদিব এইখিনি কৰকচোন দায়িত্ব দিয়ক আপুনি ভয় খাব নালাগে মোৰ এটিএমৰ পাছৰ মানে এটিএমৰ যদি পিন নাম্বাৰ কৈ দিওঁ ই গৈ পেলাই মনে মনে পইচা উলিয়াবগৈ এই যে সন্দেহটো এই যে সন্তানৰ ওপৰত যে আমি সন্দেহবাদী যে আৰম্ভ হৈ গ'লোঁ সি গোটেই সন্তানক আজি শেষ কৰি পেলাইছে একো নহয় চব জনাই থৈ দিয়ক বাবা মাজনী তুমি মোৰ ডাঙৰ ল'ৰা এইটো মোৰ হৈছে এটিএমৰ পিন কোড এইটো হৈছে মোৰ অমুক চব আপুনি কৈ থকচোন সন্তান হয় দেৱতুল্য হয় আপোনাক বিশ্বাসঘাতক কেতিয়াও নকৰে কিন্তু আপুনি যদি সিহঁতক সন্দেহৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰে আপুনি কিন্তু ধ্বংস হৈ যাব পাৰে আৰু ৰাতিপুৱাই শুই উঠি এটা সংকল্প সদায় ল'ব মোৰ সন্তান মোৰ বাবে শ্ৰেষ্ঠ প্ৰপাৰ্টি পৃথিৱীত একো প্ৰপাৰ্টি মোক নালাগে মোৰ সন্তান মোৰ কাৰণে শ্ৰেষ্ঠ প্ৰপাৰ্টি ঘৰত থাকক সন্তানক বহুত মৰম দিয়ক বহুত মৰম প্ৰতিটো কথা মৰমৰে কওক শুই উঠি সিহঁতক হাক কৰক মৰম দিয়ক সাৱটি ধৰক তুমি মোৰ শ্ৰেষ্ঠ সন্তান তুমি মোৰ বহুত ভাল সন্তান তুমি ঈশ্বৰ প্ৰদত্ত গুণৰে সমৃদ্ধ সন্তান আৰু যিসকল সন্তান লগত নাই বাহিৰত আছে ৰাতিপুৱা শুই উঠি বহুত আশীৰ্বাদ দিয়ক মৰমৰে পালনা কৰক সন্তানক নিজৰ শ্বেডৰ দৰে ৰাখক সব এৰি দিয়ক এতিয়া কেৱল সন্তান ঘৰ সন্তান কৰ্ম এইকেইটাৰ ওপৰতে আপোনাৰ মনোনিৱেশ আনক খাদ্য বনালে সদায় ভাইব্ৰেশ্যন শুদ্ধ সংকল্প দি বনাওক সন্তানক অকণমান ঈশ্বৰমুখী কৰক যে সন্ধিয়া ঘৰত প্ৰাৰ্থনা কৰাটো অকণমান নিয়মানুৱৰ্তিতা আনক যোন যি ধৰ্মত আছে সন্তানক নামাজ পঢ়োৱা সন্তানক কীৰ্তন পঢ়োৱা গীতা পঢ়োৱা কুৰাণ বাইবেল গুৰুগ্ৰন্থ যোন ধৰ্মত আছে অকণমান ঈশ্বৰমুখী কৰি ৰাখক পাকে প্ৰকাণ্ডে টানি আজৰি নহয় যে তই বহিবই লাগিব তই পূজা কৰিব সেই সব টানি আজৰি নাথাকিব যিমান টানিব আজৰিব সিমান পলাব মৰমৰে বাবা আহাচোন এইখিনিতে বহা মাজনী আৰু এটা কথা সতৰ্ক হ'ব মানুহৰ আগত যেন সিহঁতক ব্যৱহাৰ কৰোঁতে খুব বেছি আপুনি এলাৰ্ট থাকে অতি স্নেহী বহুত সন্মানৰে মাতিব সন্মানৰে মাতিব এইখিনি কৰক আপোনাৰ সন্তান নাম্বাৰ 1 সন্তান হিচাপে পৃথিৱীত জাকত জিলিকা হৈ থাকিব আপোনাৰ গৰিমা বঢ়াব চুবুৰীৰ গৰিমা বঢ়াব ৰাজ্যৰ গৰিমা বঢ়াব আৰু এই দেশক বিশ্বগুৰু কৰাৰ পথত আপোনাৰ সন্তানে প্ৰথম স্থান দখল কৰিব ওম শান্তি